মই কিডনেপাৰক তুমি দিয়া এড্ৰেছটো দিলোঁ। বৰশী পাতিছ, তোক পেলাইছো, মাছ কৰিব। নোৱাৰে বুলি বাছ সকলো কাম আমাৰ মতে হ'ব নেকি? মই কিডনেপ কৰিছো, সকলো কথা আমাৰ মতে নহয়। চব কথা তোমাৰ মতে নহয় ন। মই নোৱাৰো বুলি কৈছো নোৱাৰো। কিছুমান কথা এৰা ধৰা কৰিব লাগিব। একদম বছৰ ঘূৰিছো মই। তাৰ পিছত মই নিধিৰ ঠিকনা বিচাৰি পাইছো। অকমান তুমি বুজা। চোৱা, তুমি যদি নিধিক বিচাৰি পাইছা তুমি যোৱা, কিন্তু মই কষ্টুৰিক এৰি দিব নোৱাৰো। মই এৰি দিম বুলি তাইক কেতিয়া ক'লো? মই জাষ্ট দেউতাকৰ লগত কথা পতাই দিম বুলিহে কৈছো। কিয় কথা পাতিব? আজি দেউতাকৰ লগত পাতিব, কাইলৈ বিক্ৰমৰ লগত পাতিব। তাইক কিডনেপ কৰি আনিছো, পিকনিক খাবলৈ অনা নাই থৈ ননচেন্স। বুজা, মই ইমানখিনি কৰিছো, দেউতাকৰ ইমান নিৰাপত্তাত থকা স্বত্বেও মই তাইক কিডনেপ কৰিছো। দেউতাকৰ ইমান পুলিচৰ লগত চিনাকি আছে, ডাঙৰ ডাঙৰ মানুহৰ লগত চিনাকি আছে, তথাপিও মই কৰিছো ন এইখিনি। মই পাৰিছো ন। মই তুমি বিশ্বাস ৰাখা মোৰ ওপৰত। সকলোৱে বিচৰা ধৰণেই হ'ব। মই প্লেনটো কৰি আছো ন, মোৰ মতে হ'ব দিয়া প্লিজ। অ'কে, ফাৰ্ষ্ট এটা কাম কৰা। ফাৰ্ষ্ট সেইটো কনফাৰ্ম কৰা যে সেই ড্ৰেছটোত নিধি আছে নে নাই। অ'কে, আৰু যদি তাত নিধি আছে তেনেহ'লে মই কিবা এটা কৰিম, মানে দেউতাকৰ লগত কথা পতাই দিম। যোৱা প্লিজ। তুমি নিধিক বিচাৰি পালা, মানে তোমাৰ ইচ্ছা পূৰণ হ'ল। এতিয়া মই মোৰ ইচ্ছা পূৰণ কৰিম। এতিয়া মই দ্বিতীয় চৰ্ত দিম। আকৌ কি চৰ্ত? তাইক আমি কিডনেপ কৰি আনিছো, যি মন যায় তাকে কৰিব পাৰো। গতিকে দ্বিতীয় চৰ্তটোতো মানিবই লাগিব। কি চৰ্ত দিবা কোৱা?
চোৱা যদি মোৰ প্ৰেম সফল নহল মইতো আন কাৰো প্ৰেম সফল হ'বলৈ দিব নোৱাৰো তেনেহলে বিক্ৰমে বিয়া পাতিব লাগে যদি কষ্টুৰী ঘূৰাই লাগে বিক্ৰমে মোক বিয়া পাতিব লাগিব মোক শিৰত সেন্দুৰ দিব লাগিব বিক্ৰমে মোক নিজৰ পত্নী বনাব লাগিব আৰু যিদিনা বিক্ৰমে মোক বিয়া পাতিব সেইদিনা কষ্টুৰী মুক্ত হৈ যাব য়েছ মুক্ত হৈ যাব সেইদিনা কষ্টুৰী বিক্ৰমেতো মোকে বিয়া পাতিব লাগিব এটা মিছা কাহিনী বনাইছো আৰু তাক সঁচা কৰাৰ দায়িত্বটো কি কাহিনী কষ্টুৰীৰ মাক যোৱা 5 বছৰ ধৰি অসুস্থ হৈ আছে বিচনাতে আছে মাকে এটা ল'ৰা সন্তানটো দি লৈছিল আৰু সেই সন্তানটিক নিজৰ সন্তানৰ নিচিনাকৈ ডাঙৰ দীঘল কৰিছে আৰু সেই সন্তানটোৱে এতিয়া মাকক চোৱা চিতা কৰে ক্লিয়াৰ কিন্তু মই কথা এটা বুজি পোৱা নাই এই মেঘালী চিৰঞ্জীৱ ইহঁতৰ কষ্টুৰী মাকৰ লগত কি হ'ল লেনদেন বে আবে মেঘালী চিৰঞ্জীৱ ইহঁত পুতলা নাচৰ পুতলা চলাই আছে বেলেগে তো কাহিনীটো একজেক্টলি কবি হৈ যাব কষ্টুৰী তোমাক বিচাৰি উলিয়াবলৈ মই যিকোনো পৰ্যায়লৈ যাবলৈ সাজু তোমাক কষ্ট দিয়াকেজন মোৰ হাতৰ পৰা কেতিয়াও হাৰি নাযায় মাথো তুমি হাৰি নাযাবা মই জানো তুমি পাৰিবা কিডনেপাৰে আকৌ ফোন কৰিছিল নেকি কি ক'লে সিহঁতে কিয় কষ্টুৰীক কিডনেপ কৰিলে কিবাটো কাৰণ থাকিব ইয়াত নিধি সিহঁতে কষ্টুৰীৰ বিনিময়ত নিধিক বিচাৰিছে কি মই এতিয়া ক'ৰ পৰা নিধিক বিচাৰি আনি দিম কোনে কিডনেপাৰ নিধিৰ লগত তাৰ কি সম্বন্ধ আছে যোৱা 20 বছৰ ধৰি যাৰ কোনো খবৰ নাই আজি হঠাতে তাইৰ কাৰণে কষ্টুৰীক কিয় অপহৰণ কৰিলে তোমাৰ চকুৰ সন্মুখৰ পৰা তাই ক'ত গ'ল মোক সুধিছা যে মই তোমাৰ লগতে আহিছিলো হা ক'ত গ'ল হা এনেকে কেনেকে নাইকিয়া হৈ গ'ল হা লাষ্ট টাইম তাইক কোনে বান্ধিছিল ইয়াত কোনে বান্ধিব তোমাৰ সেই লগত লগৰ কেইটা বান্ধিছিল তুমি কি কৰিব আছা ইয়াত তুমি চাব নোৱাৰা এইবাৰ মোৰ ওপৰত হিচৰিবা একদম চুপ চুপ আচ্ছা মোৰ ভুল মোৰো এইটোও ভুল যে তোমাৰ দৰে অলগত জয়তাক মই তোমাৰ দ্বাৰা যে সাধাৰণ কামটো নহ'ব মই পাহৰিছিলোঁ মোৰ ভুল যদি বিচাৰিব নোৱাৰ নহয় দিগদাৰ আমাৰ হ'ব বিচাৰিব নোৱাৰ নহয় আমাৰে প্ৰব্লেম হ'ব বিচাৰ
তোমাৰ কথা মতেই মই কিডনেপাৰক মিছা কথা কৈছো চাবা যাতে তোমাৰ মিছা কথাই কস্তুৰীৰ জীৱনত কোনো বিপদ নানে আপোনাৰ ওচৰত আৰু কিবা বেলেগ অপশ্যন আছে নাই আপোনাৰ ৱাইফক উভতাই আনিব পাৰিব নাই নোৱাৰো তেতিয়াহ'লে মই যিটো কৈছো সেইটো কৰিম আৰু কস্তুৰীৰ চিন্তা আপোনাতকৈ বেছি মই কৰোঁ অন্ধহত নাযাওক কিয় এনেকৈ বিচাৰি ফুৰিব লাগিব বুলি সেইফালে চা না ইমান খৰধৰ কৰাৰ প্ৰয়োজন নাই কেলে তাই এনেও বেছি দূৰ যাব নোৱাৰে কিয় তাইক মই খোৱা বস্তুৰ লগত টেবলেট মিহলাই দিছিলোঁ কি বেছি দূৰ যাব নোৱাৰে কি টেবলেট টোপনি যোৱা 24 ঘণ্টাৰ আধাতকৈ বেছি টাইম শুয়ে থাকিবলৈ বৰ হুলস্থুল কৰি থাকে নহয় আৰু এনেও বেছি টেনশ্যন ল'ব নালাগে বেছি খৰধৰ কৰি পেলাই মানুহক জনোৱাতকৈ লাহে লাহে বিচাৰিলে হ'ব কাৰণ ইয়াত এনেও বেছি মানুহ নাই মোৰ মানুহক এনেও খবৰ দি থৈছোঁ সিহঁতে বিচাৰি উলিয়াব বস্তুটো এনেও বেছি দূৰ যাব নোৱাৰে কোনে কিডনেপাৰ নিধিৰ লগত তাৰ কি সম্বন্ধ আছে যোৱা 20 বছৰ ধৰি যাৰ কোনো খবৰ নাই আজি হঠাতে তাইৰ কাৰণে কস্তুৰীক কিয় অপহৰণ কৰিলে তই নিধিৰ এবাৰ খবৰ কৰচোন ঠিক আছে চাই আছোঁ মেঘালয়ও নৰ্মেল নহয় তাই এগৰাকী মেণ্টেল পেচেণ্ট তাই সপোন দেখিছিল তোমাৰ পত্নী হোৱাৰ কিন্তু বৰ্তমানৰ লগত এইবোৰৰ কি সম্পৰ্ক দুটি মনৰ জনা কৰ পোহৰ চৌপাশ আচলতে মই তোমাক দুটা কথা ক'বলগীয়া আছিল প্ৰথমতে মই তোমাক ক্ষমা বিচাৰিছোঁ
তেজছ দ্বাৰাৰ বেমাৰৰ বিষয়ে মই তোমাক মিছা ক'ব নালাগিছিল এইবোৰ কথা শুনাৰ মোৰ এতিয়া ধৈৰ্যও নাই ইচ্ছাও নাই কাইণ্ডলি দ্বিতীয় কথাটো কওক মেঘালীও নৰ্মেল নহয় তাই এগৰাকী মেণ্টেল পেচেণ্ট তাই কস্তুৰীক হত্যাৰ চেষ্টা কৰা কথাটো গম পাই মই ভাবিলোঁ কথাটো তোমাক কোৱাটো প্ৰয়োজনীয় কি কথা মেঘালী মোৰে পেচেণ্ট আছিল তাইক ট্ৰিটমেণ্ট মই কৰিছিলোঁ এইবোৰ কনফিডেন্সিয়েল কথা কাকো কোৱা নহয় কিন্তু মোৰ এথিক্স ভাঙি তোমাক ক'লোঁ মই মেঘালীৰ কাউন্সিলিং কৰি থকা সময়ত তাই মোক সকলো কথা খুলি কৈছিল কিদৰে তাই ভাবিছিল তুমি তাইক ভাল পাইছিলা কিদৰে তাই মনত এখন পৃথিৱী গঢ়ি লৈছিল তোমাক লৈ তাই সপোন দেখিছিল তোমাৰ পত্নী হোৱাৰ কিন্তু বৰ্তমানৰ লগত এইবোৰৰ কি সম্পৰ্ক দুটি